নতুন ভিডিঅ' এটা বনাম বুলি আহিলোঁ, যিহেতুকে খুৰীদেউহঁতৰ ঘৰলৈ আহিছোঁ। খুৰীদেউহঁতৰ ঘৰলৈ আহিছোঁ আৰু বাৰীবোৰ ডাঙৰ ডাঙৰ হয় দেই, বহুত ভয় লাগে এইফালে। আৰু এইফালেতো গছ কাটিয়ে দিলে হা, এইজোপা চাওকচোন ডালিমৰ গছ, ঢেৰ ডালিম লাগে ইহঁতৰ ঘৰত। তাৰপিছত আহিলোঁ এটা দৰকাৰতহে, মচন্দৰীবোৰ চাওকচোন, ব্ৰেক লাইন কৰি দিছোঁ এয়া মই, মচন্দৰীবোৰ থাপ খাই আছে, তাকে লৈ যাওঁ ভাবিছোঁ। আৰু এয়া এল'ভেৰা আছে, এল'ভেৰাজোপাৰ ঠাল ইমান ডাঙৰ ডাঙৰ ঠাল আছে চব, এল'ভেৰা ঠাল এটা লৈ যাম বুলি ভাবিছোঁ। এয়া এনেও মোৰ স্কিনটো বহুত পাতলা, ভালকৈ ধুলে মানে ফেচাছ কৰিলে মানে মুখখন বহুত মোৰ স্কিনটো কোমল হৈ যায়, গতিকে মই মুখত একো ইউজ নকৰোঁ, মাত্ৰ মুখখন মই সুদা পানীয়ে ধুওঁ। ইমান ঠাচ খাই ওলাইছে এয়া এল'ভেৰাখিনি চোন, একদম টাইট হৈ গৈছে বস্তুটো। মিলা এই এল'ভেৰাকেইটা মই বহুত ফুলকেইটা টাইট হৈছেও, বহুত ঘনকৈ ওলাইছে, ইমান ঘনকৈ ওলাইছে। কেইটামান লৈ যাব লাগিব দেই মই গ'লে এল'ভেৰা। তাৰপিছত তাকে বোলো এল'ভেৰা ঠাল দুটামান দেখাবলৈ কাৰণে এইপিনেতো দেখুৱালোঁ। আৰু এল'ভেৰাখিনি এইপিনে চাওকচোন ইমান বেছি হৈছে, আমাৰবিলাকৰ নাই যে পুলি, তাতে এটা পুলি পালেও ভাল লাগে। এইখিনি ঠাচ খাই আছে বা একদম এল'ভেৰা ইমান ঠাচ খাই আছে, ইহঁতে মানে অদৰকাৰী গছ নিচিনাকৈ ৰাখিছে, চম্ভালি কিনে ধুনীয়াকৈ লগাব পাৰে এল'ভেৰা। এয়া এল'ভেৰা খেতি কৰিবলৈ ভাল হৈছে। এয়া ঠাল দুটা আজি লৈ যাব লাগিব মুখত চফা কৰিবলৈ, বোলো তাকে বোলো এইটোকে বোলো আপোনালোকক দেখুৱাওঁ বুলি এল'ভেৰাখিনি ভাল লাগিলে। তাৰপিছত এতিয়া যাওঁ এই দহা কাজ হোৱা মানুহ ঘৰৰ কি কয়, আজি আছে, কাম কৰা মানুহবিলাকক খানা খুৱাব, তাকে যাওঁচোন কিনো কৰি আছে তাকে চাবলৈ। আজি কাম কৰা মানুহবিলাকক খুৱাবৰ কাৰণে আকৌ চৰু পাতিছে। এয়া গৰম পানী মুৰ্গীৰ কাৰণে নে কি? তাৰপিছত এয়া দালি বহাইছা? কি ৰহদাল? আৰু কালি সকাম চকাম চব গ'ল, আৰু আজি যেনিবা কষ্ট কৰা মানুহখিনিৰ কাৰণে ন গোটাইছা? ৰান্ধনি তুমি নে কি? এজন আমাৰ বৰলা খাই দেই, নমস্কাৰ। কিবা এটা কৈ দিয়া আকৌ মোৰ জল্দি কিবা এটা হ'বলৈ। এই ৰাজ্যৰ কাৰণে বনাই আছো, নমস্কাৰ। আৰু মোৰ কিবা কিবি ফলোৱাৰ্ছ বাঢ়ি গ'লে ভাল, আৰু লাইক চাইক কৰি থাকিবা, যোনে যোনে চোৱা চবে চাই যাতে মোক সহায় কৰক, অকণমান মৰম কৰিলে ভাল পাওঁ। আৰু কিবা এটা হৈ গ'লে মই চবকে মৰম কৰিম, যি খাব মন যায় তাকে খুৱাম ভগৱানৰ আশীৰ্বাদত। আমাৰ বৰলাকে আশীৰ্বাদটোৱে লৈছোঁ মই দেই। আমাৰ এয়া 2 নম্বৰ দেওজন হয়, 2 নম্বৰ দেওজন।